জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত প্ৰয়াত অসমৰ গণশিল্পী তথা কণ্ঠশিল্পী ৰাজীৱ শদিয়ালৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি লগতে পৰিয়ালবৰ্গলৈ আমি গভীৰ আচলতে তেওঁ শিল্পী আৰু গায়কৰ মাজত কিন্তু পাৰ্থক্য আছে। প্ৰকৃততে ৰাজীৱ শদিয়া এজন শিল্পী আছিল, তেওঁ গায়ক নাছিল। তেওঁ কিন্তু চৰকাৰৰ তেওঁ বিক্ৰী নহৈছিল। আমি যেতিয়া কা আন্দোলন কৰিছিলোঁ তেতিয়া কিন্তু আমি দেখিছিলোঁ যে অসমৰ মেক্সিমাম তথা বেছিভাগ শিল্পী কিন্তু বিক্ৰী হৈছিল, কিন্তু তেতিয়া ৰাজীৱ শদিয়া কিন্তু বিক্ৰী হোৱা নাছিল। গতিকে আজি আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা বিলাসীপাৰা গান্ধী চকত যি তেওঁৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আমি এতিয়া আজি দুখ প্ৰকাশ কৰিছিলোঁ আৰু আমি তেওঁৰ স্মৃতি আমি কেতিয়াও নাপাহৰোঁ। তেওঁৰ পৰিয়ালবৰ্গলৈ ইতিমধ্যে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈ ডাঙৰীয়াই ইতিমধ্যে তেওঁৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰিছে আৰু তেওঁৰ পৰিয়ালবৰ্গই যদি বিচাৰে সমস্ত দায়িত্ব আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া সমস্ত দায়িত্বভাৰ তেওঁ গ্ৰহণ কৰিছে।